নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, 2026 বৰ্ষৰ 29 জুলাই বুধবাৰে হ'বলৈ গৈ আছে শাওণ মাহৰ পূৰ্ণিমা তিথি। আৰু এই শাওণ মাহৰ পূৰ্ণিমা তিথিৰ দিনা হ'বলৈ গৈ আছে গুৰু পূৰ্ণিমা। গতিকে প্ৰিয় দৰ্শক, এই গুৰু পূৰ্ণিমাৰ দিনটোত আপুনি আপোনাৰ ঘৰতে থাকি কেৱল মাত্ৰ এটা এটকীয়া মুদ্ৰাৰে এই প্ৰতিকাৰ অৱশ্যেই কৰিব। যদি আপুনি এই গুৰু পূৰ্ণিমাৰ দিনা এটা এটকীয়া মুদ্ৰাৰে এই কাম কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ ঘৰখনৰ পৰা আৰ্থিক সমস্যা শীঘ্ৰেই দূৰ হ'ব। এই কাম কৰিলে ঘৰলৈ টকা পইচাৰ আকৰ্ষিত হ'ব। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গুৰু পূৰ্ণিমা তিথিৰ দিনটোত আপুনি এটা এটকীয়া মুদ্ৰাৰে কি প্ৰতিকাৰ বা কি কাম কৰিলে আপুনি উন্নতিৰ পথত আগুৱাই যাব পাৰিব। আজিৰ এই ভিডিঅ'টোত আমি যিখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, এই সকলোখিনি কথা আমি শাস্ত্ৰৰ অনুযায়ী শ্বেয়াৰ কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আপুনিও যদি সঁচা অৰ্থে ঘৰখন উন্নতি কৰিব বিচাৰে, আপোনাৰ ঘৰলৈ আপোনাৰ হাতলৈ টকা পইচাক আকৰ্ষিত কৰিব বিচাৰে, তেন্তে ভিডিঅ'টোৰ কথাখিনি শেষ পৰ্যন্ত চাই থাকিব। আজিৰ ভিডিঅ'টো চোৱাৰ পাছত আপোনাৰ ভাগ্য সলনি হৈ পৰিব। প্ৰিয় দৰ্শক, গতিকে ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেণ্টত আপুনি আপোনাৰ গুৰুৰ নাম নাইবা আপুনি ভগৱান বিষ্ণুৰ নাম অৱশ্যেই লিখিব, নাইবা লক্ষ্মী নাৰায়ণৰ নাম অৱশ্যেই লিখি ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব। প্ৰিয় দৰ্শক, প্ৰতি বছৰে এই গুৰু পূৰ্ণিমা তিথি পালন কৰি অহা হৈছে। জ্যোতিষশাস্ত্ৰৰ মতে গুৰু পূৰ্ণিমাৰ তিথিৰ দিনটোত এক বিৰল সংযোগ সৃষ্টি হয়, যাৰ বাবে এই গুৰু পূৰ্ণিমাৰ দিনটোৰ গুৰুত্ব অধিক বৃদ্ধি পায়। হিন্দু ধৰ্মত গুৰু পূৰ্ণিমা তিথি অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। প্ৰতি বছৰে এই গুৰু পূৰ্ণিমা পালন কৰি অহা হৈছে। এই দিনটোতে মহাভাৰতৰ ৰচক বেদ ব্যাসৰ মহৰ্ষি ঋষিৰ জন্ম হৈছিল বুলি ধৰ্মীয় বিশ্বাস আছে, যাৰ বাবে এই পূৰ্ণিমাক ব্যাস পূৰ্ণিমা বুলিও কোৱা হয়। এনে এটা প্ৰিয় দৰ্শক, পবিত্ৰ আৰু শুভ দিনটোত আপুনি দান বৰঙণি কৰাটো খুবেই ফলদায়ক আপোনাৰ বাবে হৈ পৰে। 2026 বৰ্ষৰ এইবাৰ গুৰু পূৰ্ণিমা তিথি পৰিছে 29 জুলাই বুধবাৰৰ দিনটোত। প্ৰিয় দৰ্শক, গুৰু পূৰ্ণিমা তিথি শিক্ষক আৰু ছাত্ৰসকলৰ সম্পৰ্কৰ প্ৰতীক হিচাপে গণ্য কৰা হয় হিন্দু ধৰ্মত। গুৰু পূৰ্ণিমাৰ দিনটোৰ সময়খিনিত ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ শিক্ষাৰ ভূমিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন বা সময় হিচাপে গণ্য কৰা হৈছে শাস্ত্ৰত। শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক এনে মূল্যবোধ আৰু জীৱনৰ দক্ষতাৰ সৈতে পৰিচয় কৰাই দিয়ে, তেওঁলোকে ডাঙৰ হোৱাৰ লগে লগে বাহিৰৰ জগতখনৰ সৈতে কিদৰে মোকাবিলা কৰিব, এই ক্ষেত্ৰত শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক সহায় আগবঢ়ায়। প্ৰিয় দৰ্শক, বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক গৌতম বুদ্ধই এই দিনটোত প্ৰথমবাৰৰ বাবে ধৰ্ম ধ্বনি দিছিল বুলিও বিশ্বাস কৰা হয়। প্ৰিয় দৰ্শক, এই গুৰু পূৰ্ণিমা পবিত্ৰ পূৰ্ণিমা তিথিৰ দিনটোত নাৰায়ণ আৰু মাতা লক্ষ্মীক আপুনি নিবেদন কৰিব পাৰে হালধীয়া ফুল, মালা, হালধীয়া ফল আৰু পদুম ফুল আপুনি তেওঁলোকৰ চৰণত নিবেদন কৰিব পাৰে। প্ৰিয় দৰ্শক, তেওঁলোকৰ পূজাৰ আৰম্ভণিৰ আগতে আপুনি আপোনাৰ ঘৰখনৰ ভালদৰে পৰিষ্কাৰ কৰাটো খুবেই জৰুৰী। পূজাঘৰ পৰিষ্কাৰ কৰিব লাগে। তাৰ পাছত শুদ্ধ কৰি আপোনাৰ মনটো বিশুদ্ধ কৰি লৈ আপুনি তেওঁলোকক এনে বস্তু পূজা অৰ্চনা কৰি অৰ্পণ তথা নিবেদন কৰাটো খুবেই ফলদায়ক। প্ৰিয় দৰ্শক, এই গুৰু পূৰ্ণিমাৰ তিথিৰ দিনটোত আপুনি আপোনাৰ ঘৰত গীতা পাঠ কৰাব পাৰে আৰু আপুনি এই দিনটোত গৰুক আপুনি সেৱা শুশ্ৰূষা কৰিব পাৰে। ইয়াৰ দ্বাৰা আপুনি কেৰিয়াৰত আপোনাৰ সাফল্যতা লাভ কৰিব বা সুবিধা আপুনি লাভ কৰিবলৈ সক্ষম হয় বুলি কোৱা হৈছে শাস্ত্ৰত। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, গুৰু পূৰ্ণিমাৰ তিথিৰ দিনটোত আপুনি
দুখীয়া দৰিদ্ৰজনক আপুনি হালধীয়া শস্য, হালধীয়া কাপোৰ, হালধীয়া আপুনি ৰঙৰ মিঠাই বা যিকোনো বস্তু আপুনি দান বা তেওঁলোকক সহায় হিচাপেও আগবঢ়াব পাৰে। ইয়াৰ ফলত আপোনাৰ যদি ৰাশিফলত বৃহস্পতি গ্ৰহ শক্তিশালী নহয়, তেন্তে বৃহস্পতি গ্ৰহ মজবুত হৈ শক্তিশালী হ'ব আপোনাৰ এই কাৰ্যত। গুৰু পূৰ্ণিমাৰ দিনটোত আপুনি আপোনাৰ গুৰুক সেৱা শুশ্ৰূষা কৰাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, আপোনাৰ গুৰু যিজনেই হওক, শিক্ষাগুৰুৱেই হওক, ভগৱানেই হওক, আপুনি তেওঁৰ ওচৰলৈ এই গুৰু পূৰ্ণিমাৰ দিনটোত অৱশ্যেই যাব। তেওঁক আপুনি সেৱা কৰিব, তেওঁৰ পৰা আশীৰ্বাদ বিচাৰিব, যাতে আপুনি জীৱনত আগুৱাই যাব পাৰে আৰু তেওঁক আপোনাৰ সাধ্য অনুযায়ী যিকোনো বস্তু দিবলৈ চেষ্টা অৱশ্যেই কৰিব। যদি আপুনি ভগৱান বিষ্ণুক গুৰু হিচাপে আপুনি এই দিনাখন পূজা কৰে, আৰাধনা কৰে, তেন্তে আপুনি মুখ্য লাভ কৰি কেৰিয়াৰত উন্নতিৰ পথত আপুনি আগবাঢ়ি যাবলৈ সক্ষম হ'ব পাৰিব। আৰু শিক্ষাৰ্থীসকলে যদি শিক্ষাগুৰুৰ ওচৰলৈ যাব নোৱাৰে, তেন্তে ঘৰতে থাকি তেওঁলোকে ভগৱান বিষ্ণুকে আৰাধনা বা পূজা কৰিব পাৰে। ইয়াৰ ফলত শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত তেওঁলোকে ভাল ফল পাব পাৰিব। যদি গুৰুৰ ওচৰলৈ যাব পাৰে, তেন্তে গুৰুৰ ওচৰলৈ গৈ গুৰুৰ চৰণ চুই তেওঁলোকে সেৱা কৰি আশীৰ্বাদ বিচাৰিব লাগে। গুৰু পূৰ্ণিমাৰ তিথিৰ দিনটোত আপুনি কেৱল গীতা পাঠ কৰাই নহয়, আপুনি ঘৰতে থাকি মন্ত্ৰ জপ কৰিবও পাৰে। মন্ত্ৰ জপ কৰাৰ ফলতো আপুনি কেৰিয়াৰত যথেষ্ট সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, এতিয়া আহিছোঁ আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ। আপুনি এটা এটকীয়া মুদ্ৰাৰে কি কৰিব লাগিব, কেনেকৈ প্ৰতিকাৰ বা কি কাম কৰিব লাগিব, আহক আমি তাৰ বিষয়ে জানো। তাৰ আগতে যদি ইমানলৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে অৱশ্যেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, আমি যিটো উপায় দিব খুজিছোঁ, এই উপায়টোৰ বাবে আপোনাক কেৱল এটা এটকীয়া মুদ্ৰাই নহয়, ইয়াৰ বাবে আপোনাক এযোৰ তামোল পাণৰ প্ৰয়োজন হ'ব আৰু আপোনাক কেইটামান নিখুঁত চাউলৰ প্ৰয়োজন হ'ব আৰু এটা এটকীয়া মুদ্ৰাৰ প্ৰয়োজন হ'ব। তাৰ পাছত আপুনি এই বস্তুকেইটা গোটাই লৈ আপুনি দিনৰ ভাগত বা সন্ধিয়াৰ ভাগত যেতিয়া পূজা কৰিব, সেইখিনি সময়ত আপুনি যি চাউল লৈছিলে সেই চাউল এটা পাত্ৰত ল'ব আৰু তাৰ ওপৰত আপুনি তামোল পাণযোৰ ৰাখিব আৰু তাৰ ওপৰতে আপুনি এটা এটকীয়া মুদ্ৰা ৰাখিব আৰু তাৰ পাছত আপুনি সেয়া পূজা কৰিব মাতা লক্ষ্মীৰ শ্ৰীচৰণত আগবঢ়াই। তাৰ পাছত আপুনি এখন হালধীয়া কাপোৰ ল'ব নাইবা ৰঙা কাপোৰ ল'ব। তাৰ পাছত সেই বস্তুকেইটা আপুনি সেই হালধীয়া বা ৰঙা কাপোৰখনত এটা টোপোলা আকৃতি কৰি আপুনি টোপোলা বনাই ল'ব। তাৰ পিছত আপুনি সেই হালধীয়া বা ৰঙা কাপোৰত যি টোপোলা কৰিছে বস্তুকেইটা, সেই বস্তুকেইটা আপোনাৰ ঘৰৰ আপুনি চাউল ৰখা পাত্ৰটোত ভৰাই ৰাখিব। এই কাম কৰাৰ সময়ত আপুনি মনত ৰাখিব যাতে আপুনি কৰা এই প্ৰতিকাৰ কোনো মানুহে যাতে দেখা নাপায়, আনৰ চকুত যাতে আপুনি কৰা প্ৰতিকাৰ চকুত নপৰে, তাৰ বিষয়ে আপুনি ভালদৰে লক্ষ্য কৰি উপায়টো কৰিব। কামটো কৰাৰ পূৰ্বে পাকঘৰ আৰু ভঁৰাল আপুনি পৰিষ্কাৰ পৰিচ্ছন্নতা অৱশ্যেই কৰিব আৰু মাতা লক্ষ্মীক অৱশ্যেই ধ্যান কৰিব। যদি এই প্ৰতিকাৰ আমি কোৱাৰ দৰে কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ ঘৰখনত কোনো ধৰণৰ ধন, টকা পইচা, অন্ন বস্ত্ৰৰ অভাৱ অনাটন কেতিয়াও নহয়। মাতা লক্ষ্মীৰ কৃপাত সকলোখিনি দূৰ হৈ পৰিব। আপোনাৰ পাৰিবাৰিক সংসাৰৰ মাজত কোনো ধৰণৰ আৰ্থিক সমস্যাৰ বাবে হাই হুলস্থুল, কাজিয়াৰ সৃষ্টি কেতিয়াও নহয়। গতিকে প্ৰিয় দৰ্শক, আপুনি আপোনাৰ মনত ভক্তি ভাৱ ৰাখি এই প্ৰতিকাৰ অৱশ্যেই কৰিব। গুৰু পূৰ্ণিমাৰ দিনটোত আপুনি পুৱাৰ ভাগত নাইবা সন্ধিয়াৰ ভাগত যদি এই প্ৰতিকাৰ কৰে, আপুনি নিশ্চিতভাৱে সুফল লাভ কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি আপুনি আমি কোৱাৰ দৰে এই প্ৰতিকাৰ কৰে আৰু আমি কোৱা এই কামখিনি আপুনি গুৰু পূৰ্ণিমাৰ দিনা কৰিব পাৰে, তেতিয়াহ'লে শিক্ষাৰ্থীসকলে বিশেষকৈ সুফল লাভ কৰাটো একেবাৰে নিশ্চিত। গতিকে যদি ভাল পালে তেন্তে আপোনাৰ 10জন বন্ধুবৰ্গৰ লগতো
ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।